হাই হেল্ল' সৰো মোৰ লগত হৰে কৃষ্ণ বলো আহি গ'ল কৃষ্ণৰ জন্মাষ্টমী এই পবিত্ৰ দিনটোত এইবাৰ শ্ৰীকৃষ্ণৰ কৃপাত চাৰিৰাশীৰ জীৱন সলনি হ'বলৈ গৈ আছে আপোনাৰ ঘৰৰ ফেমিলিক মিঠাই খুৱাবলৈ সাজু থাকক আপুনি কি এই সৌভাগ্যশালী ৰাশিৰ ভিতৰত আছে নেকি চেক কৰক 16 আগষ্ট 2025 কৃষ্ণৰ জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনটো পালন কৰা হ'ব এই দিনটো গ্ৰহ নক্ষত্ৰৰ এক বিশেষ মিলন ঘটিব শ্ৰীকৃষ্ণৰ কৃপাত চাৰি ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব বাকি থকা যে 8টা ৰাশি যে বেয়া হ'ব হেয়া কেতিয়াও নহয় ভিডিঅ'টোৰ লাষ্টত কম কি উপায় কৰিলে জন্মাষ্টমীৰ দিনটোত এই 8টা ৰাশিৰ বাবেও শুভ হ'ব 2025 চনৰ 16 আগষ্টৰ দিনটো এক বিশেষ গুৰুত্ব আছে 5272 বছৰত জন্মাষ্টমী কৰা হ'ব এইবাৰ অষ্টমী তিথি 2 দিন পৰিছে এইবাৰ অষ্টমী তিথি আৰম্ভ হ'ব 15 আগষ্ট শুক্ৰবাৰ ৰাতি 11:50 পৰা আৰু অষ্টমী তিথি সমাপ্ত হ'ব 16 আগষ্ট শনিবাৰ ৰাতি 9:54 পঞ্জিকাত পোৱা তথ্য অনুসৰি কৃষ্ণৰ জন্মাষ্টমী 30 শাওন শনিবাৰ দিনটোত পালন কৰা হ'ব সমগ্ৰ দেশতে বহুতৰ মনৰ মাজত কনফিউজ লাগি আছে 15 তাৰিখ নে 16 তাৰিখ হেহে ভিডিঅ'টোত আমি কৈছোৱে 16 আগষ্ট দিনটোত পালন কৰা হ'ব প্ৰিয় দৰ্শক তেনেহলে আমি আহকচোন ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টি আৰম্ভণি কৰাৰ আগত আপোনালোকক অনুৰোধ জনাব বিচাৰিছো যদিহে আপুনি আমাৰ ইউটিউব চেনেলত মাহেকীয়া ৰাখিবল আগতীয়াকৈ পাবলৈ বিচাৰে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থব একেবাৰে নাপাহৰিব আৰু লগতে কেতিয়াও আধৰুৱা কাম নকৰিব বেল আইকনটো দবাবলৈ নাপাহৰিব তেনেহলে আহকচোন আমি প্ৰথম ভাগ্যশালী ৰাশিৰ বিষয়ে জানি লওঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দিনটো কেতিয়াও দৰিদ্ৰ নহয় মেঘ ৰাশিৰ জাতক জাতিকাসকল কেতিয়াও দুখীয়া নহয় ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও কষ্ট পাবলগীয়া নহয় এওঁলোক খুবেই শক্তিশালী হয় এওঁলোকে যিকোনো কামতো সোনকালে সাকসেসফুল হ'বলৈ পাৰে 10টা লিডাৰৰ মাজত আপুনি যদি এটা সিলেকশন কৰিব বিচাৰে কাক কৰিব যাৰ নেকি কমিউনিকেশন স্কিল ভাল যি নেকি শক্তিশালী যি নেকি লিডাৰশিপ কোৱালিটি আছে সেইজন ব্যক্তিয়ে হৈছে মেঘ ৰাশি 12 নম্বৰৰ 12টা ৰাশিৰ ভিতৰত প্ৰথম ৰাশি এটোৱে হৈছে মেঘ ৰাশি যাৰ লগত নেকি লিডাৰ কোৱালিটি সকলোবোৰ গুণেই আছে কিন্তু এওঁলোকৰ মাজত তৎক্ষণাত খং উঠা দেখা পোৱা যায় এইটোৱে এওঁলোকৰ বেয়া গুণ ভাল গুণ বেয়া গুণ সকলোৰ মানুহৰ মাজতে থাকে কিন্তু এওঁলোকৰ বহুতেই ভাল গুণ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় হয় এওঁলোক এই দিনটোৰ পৰাই আপোনাৰ ধৈৰ্য ধৰিলে যিকোনো কামত আপুনি সাকসেসফুল হ'বলৈ পাৰিব মেঘ ৰাশিৰ বাবে এই জন্মাষ্টমীৰ পৰাই অৰ্থনৈতিক দিশত এওঁলোকৰ বহুতো ভাল খবৰ পাব বহুদিন ধৰি পিছ পৰি থকা কামবোৰ এওঁলোকৰ সফল হ'ব চাকৰি আৰু ব্যৱসায় উন্নতি হ'ব পাৰিব নতুন প্ৰচেষ্টা লৈ ষ্ট্ৰেটেজি মিলাই লৈ এওঁলোকে কিন্তু ব্যৱসায়টো উন্নতি হ'ব পাৰিব আৰু বহুদিন ৰৈ থকা পেন্ডিং পইচা এওঁলোকে কিন্তু পাবলৈ গৈ আছে প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহকচোন এই পবিত্ৰ দিনটোত কি কৰিম লাগে কি কৰিব নালাগে ৰাতিপুৱা সোনকালে শুই উঠি স্নান দান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসী গছত এখৰ ঘিউ চাকি দিয়ক পূব দিশত আৰু উত্তৰ দিশত মানে পূব উত্তৰ দিশত কৃষ্ণৰ মূৰ্তি স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয় মূৰ্তিটো মাটিৰ ওপৰৰ পৰা অলপমান ওখ স্থানত ৰাখিব সঠিকভাৱে পূজা কৰক শাস্ত্ৰীয় নিয়মবোৰ অনুসৰণ কৰি কৰাটো প্ৰয়োজনীয়তা শৃংখলা বজাই ৰখাটো আপোনাৰ মোৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে দৰকাৰ এই দিনটোত ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি শুদ্ধ কাপোৰ পৰিধান কৰি তুলসীৰ তলত এখৰ চাকি দিয়ক ঘিউ চাকি সঠিক বস্ত্ৰ
পিন্ধি শুদ্ধ মনেৰে পূজা কৰক বেঙুনীয়া ৰঙৰ কাপোৰো পিন্ধাটো কিন্তু শুভ হ'ব জন্মাষ্টমীৰ দিনত উপাস কৰাটো খুবেই শুভ হ'ব আপোনাৰ মোৰ কাৰণে দান দক্ষিণা কৰিব পাৰিলে খুবেই ভাল কৃষ্ণৰ প্ৰিয় খাদ্য ভোগ লাডু নাৰিকল মৌ ভোগ আদি এই প্ৰিয় খাদ্যবোৰ আপুনি বিতৰণ কৰক কি নকৰিব এই দিনটোত আমি এবাৰ জানি লোৱা হওকচোন এই দিনটোত কৃষ্ণৰ মূৰ্তি দক্ষিণ দিশত স্থাপন নকৰিব পূজাৰ স্থানত পূজা কৰোঁতে শুদ্ধ মনেৰে পূজা কৰিব কিন্তু অশুদ্ধ মনত হিংসা ভাৱ লৈ কিন্তু পূজা পাতল নকৰিব তেনেহ'লে তাৰ ফল নাপাব কেতিয়াও মিছা কথা নক'ব কাৰো লগত বেয়া অপমান নকৰিব বেয়া ব্যৱহাৰ নকৰিব ভুল বাক্য উচ্চাৰণ নকৰিব আৰু এই দিনটোত নিচাজাতীয় বস্তু দ্ৰব্য সেৱা নকৰিব তাৰ পৰা আঁতৰি থাকিব নিজে একো খাব নালাগে উপাস থাকিব পাৰিলে খুবেই ভাল অহংকাৰৰ পৰা ইগ'ৰ পৰা দূৰত থাকিব এইবোৰ সমস্যাক লৈ এইবোৰ টিপছ লৈ যদি আপুনি সমস্যাক লৈ যদি নিয়মবোৰ পালন কৰিব পাৰে নিশ্চয় আপোনাৰ আহিবলগীয়া দিনবোৰ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ মংগল হ'বৰ লগতে আপোনাৰ পৰিয়াল মংগল হ'লে আমাৰ সমাজখনৰ ভাল হ'ব আমাৰ সমাজখনৰ উন্নতি হ'লে আমাৰ দেশখনৰ উন্নতি হ'ব সেয়ে প্ৰিয় দৰ্শক এই নীতি নিয়মবোৰ মানি চলিব এইবাৰ আমি জানি লোৱা হওকচোন দ্বিতীয় ভাগ্যশালী ৰাশিৰ বিষয়ে তাৰ আগতে অনুৰোধ জনাব বিচাৰিছোঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব বৃষ ৰাশি মানুহৰ বাবে এই জন্মাষ্টমীৰ দিনটোৰ সময়টো আনিব এক নতুন সুযোগ সুবিধা সুখ শান্তি আহিব পাৰে কিন্তু কৰ্মৰ ওপৰত ফ'কাছ ৰাখিব লাগিব পৰিয়ালৰ লগত সময় কটাব লাগিব নিজৰ ভাই ভনীৰ মাজত সম্পৰ্কবোৰ মেইনটেইন কৰি ৰাখিব লাগিব নতুন সম্পত্তি বা যান বাহন ক্ৰয় কৰাৰ সম্ভাৱনা বিশেষ দেখা পোৱা গৈছে বিশেষকৈ কৃষ্ণৰ তুলসী তলত এখৰ চাকি জ্বলাব একেবাৰে নাপাহৰিব সংসাৰত সুখ বৃদ্ধি হ'ব প্ৰিয় দৰ্শক এইবাৰ আমি জানি লোৱা হওকচোন সিংহ ৰাশিৰ জীৱনত কি পৰিৱৰ্তন লৈ আহিছে এই তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে সিংহ ৰাশিৰ জীৱনত এই সময়ছোৱাত ধনৰ বৃদ্ধি হ'ব তেওঁলোকে কিন্তু খৰচ যিমানে মাত্ৰা খৰচ কৰিবলৈ টান নাপায় সিমানে তেওঁলোকৰ আয় আহিলেও খৰচো মাত্ৰা বাঢ়িব সেই ওপৰত সিদ্ধান্ত কৰিব নিজৰ হাজবেণ্ড ৱাইফৰ মাজত মিলা প্ৰীতি চলি কেনে সংসাৰখন আগুৱাই নিবলৈ চেষ্টা কৰক সংসাৰততো ঝামেলা থাকিবই ন প্ৰেমিক জীৱনৰ মিষ্টাৰ বুদ্ধি হ'ব বিবাহিতৰ জীৱনত আনন্দ পৰিৱেশ থাকিব কিন্তু নিজৰ হাজবেণ্ডক ৰেছপেক্ট কৰিবলৈ চেষ্টা কৰিব হঠাৎকৈ খংবোৰ কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব হয় ঠিকেই শুনিছে খংবোৰ অলপ নিয়ন্ত্ৰণ কৰিব হঠাৎ ডিচিশ্যন নল'ব এটা ডিচিশ্যনে মানুহক জীৱনত বহুতো আগুৱাই লৈ যাব পাৰে আৰু এটা ডিচিশ্যনে মানুহক বহুতো হিৰৰ পৰা জিৰ' কৰিব পাৰে সেইকাৰণে যিকোনো ডিচিশ্যন ল'লে আপুনি শান্ত পৰিৱেশত ভৱিষ্যতৰ কথা ভাবি চিন্তি চালি জাৰি চাই লৈ কিনে সিদ্ধান্ত ল'ব তেনেহ'লে আপোনাৰ এই দিনটোৰে পৰা খুবেই আপোনাৰ ভাল দিন হ'বলৈ গৈ আছে কৃষ্ণৰ কৃপা কিন্তু আপোনাৰ লগত থাকিব গোপালৰ নাম জপ কৰক ভাগ্যৰ দুৱাৰ খুলিব এইবাৰ জানোৱা হওকচোন অন্তিমটো ৰাশি হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই জন্মাষ্টমী ভাগ্যৰ সৰ্বশ্ৰেষ্ঠ দিনবোৰৰ ভিতৰত হ'ব বহুদিন ধৰি নতুন কৰণীয় কাম যদি ৰৈ আছিলে তেনেহ'লে কৰিব পাৰিব স্বাস্থ্যৰ পৰা আপোনাৰ কিছু ৰিলিফ পাব কিন্তু এঠাইৰ পৰা 10টা ঠাইলৈ আপুনি দাউৰি ফুৰি নাথাকিব এটা ঠাইতে নিৰ্দিষ্ট ঠাইতে নিৰ্দিষ্ট গভীৰভাৱে আপুনি কৰ্মৰ ওপৰত ফ'কাছ কৰিবলৈ ট্ৰাই কৰক স্বাস্থ্যৰ ফালে আপুনি আগতকৈ স্বাস্থ্য উন্নতি হোৱা দেখা পোৱা গৈছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব সেয়েহে ধৈৰ্য ৰাখক যিটোক আপুনি ধৈৰ্য ৰাখি আছে কিন্তু এদিন নহয় এদিন আপুনি সফল হ'ব পাৰিব আপোনাৰ নিজৰ ওপৰত বিলিভ ৰাখক আগবাঢ়ি যাওক আৰু লগতে আপোনাৰ ৰাশি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ ৰাশিফল আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত দি থৈ দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে প্ৰিয় দৰ্শক কৃষ্ণ জন্মাষ্টমী দিনটোৰ পৰা আমাৰ প্ৰত্যেকটো জীৱনৰে এই গোপনীয় কামখিনি আমি কৰিবলৈ চেষ্টা কৰোঁ নিশ্চয় আমাৰ কৃষ্ণ ভগৱানৰ কৃপাত আমাৰ আহিবলগীয়া দিনবোৰ যাতে আপোনাৰ মোৰ সকলোৰে ভাল হয়
তাৰে কামনা কৰি এই নিয়মখিনি পালন কৰিব এই 4 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে নে নাই নিশ্চয় কমেণ্ট বক্সত কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিবচোন তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ধন্যবাদ